নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ অসমীয়াৰ অসমীয়াৰ লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনে ধৰণৰ ভিডিঅ' পাই থাকে তাৰ আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চমু উত্তৰ দিয়া। ক. চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰ: চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেদুইন। খ নম্বৰ: মোগলসকলে অসমত ক'ত ভৰি দিছিল? উত্তৰ: মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। ক নম্বৰ: অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰ: অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। খ নম্বৰ: অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰ: অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। ঙ নম্বৰ: অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ: অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সাজিছিল। ২ নম্বৰ: অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। এই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ উত্তৰ-পূব দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদ্বৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰাংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য শ্যামলা ভূমি। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়েই হেংদাঙৰ চিকমিকনি। আহোমসকলে যুদ্ধত ব্যৱহৃত হেংদাং হ'ল তৰোৱাল। সেই তৰোৱাল হাতত লৈ দুগুণে উৎসাহ আৰু প্ৰবল পৰাক্ৰমে যুঁজিছিল আহোমৰ বীৰ বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ'ল। ৩ নম্বৰ: অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। উত্তৰ: সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একচ্ছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰেই অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিল। যিকোনো প্ৰকাৰে দেশ বিজয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসম প্ৰৱেশ কৰিছিল। দেখিছিলে চৌদিশে সেউজ ভূমি। মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজেৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণত বুকু পাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাই শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকলৰ অহা বাটেৰে উভতাইছিল। ৪ নম্বৰ: ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত কথাৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলিলে সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসম ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতেই আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ নাৰী সকলো ওলাই আহিছিল। শত্ৰু সৈন্যক ভেটিবলৈ ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ। সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল। অসমৰ লোকসকল অতিথিপৰায়ণ, সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰবৰ্তাইছিল বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি। বীৰদ্বৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগল বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি। আজিৰ পাৰ্টটোত ইমানখিনি আছে। ইয়াৰ পিছত মই সকলো কুৱেশ্যন এনচাৰ দিম। ইয়াৰ অতিৰিক্ত কুৱেশ্যন দিম। তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ। আৰু সকলোৱে যাতে চেনেলটোত মই যিমানখিনি কষ্ট কৰিছোঁ তাৰ ফলটো দিয়ে অৰ্থাৎ তোমালোকে এটা ছাবস্ক্ৰাইব দিয়ে তাৰে আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।